কবিতাৰ সন্ধিয়াত মই বেদান্ত কুমাৰ নাথ। আজিৰ কবিতাৰ শিৰোনাম অভিযোগ। কবি বেদান্ত কুমাৰ নাথ। অভিযোগ। এটা মাথো অভিযোগ মোৰ, প্ৰকট নোহোৱা কিয় তুমি। এটা মাথো অভিযোগ মোৰ, প্ৰকট নোহোৱা কিয় তুমি। বিৱৰ্তনৰ মেৰ পাকত পৰি সৃষ্টি হোৱা পৃথিৱীৰ গৰাকী তুমি। গাঁৱলীয়া হোজাৰ পৰা বিদগ্ধ পণ্ডিতলৈ কাকো এৰা নাই তুমি। লাগে মাথো আৰাধনা, আৰাধনাত মতলীয়া তুমি। অপাৰ শক্তিৰ অমূলক ব্যৱহাৰ তোমাৰ। এটা মাথো অভিযোগ মোৰ, প্ৰকট নোহোৱা কিয় তুমি। নিৰিবিলি সন্ধিয়া পোনাটিৰ অপেক্ষাৰত মাত্ৰৰে হৃদয় চিৰাচিৰি কৰিছা তুমি। ছমহীয়া বিধৱাজনীলৈ আকুলতাৰ নোচোৱা কিয় তুমি। চোতালত বাগৰি বাগৰি হাহাকাৰ, আহিব জানো তেওঁ ঘূৰি। এটা মাথো অভিযোগ মোৰ, প্ৰকট নোহোৱা কিয় তুমি। আৰ্থিক প্ৰভেদে তোমাৰ প্ৰতি আসক্তি আনিছা তুমি। আৰ্থিক প্ৰভেদে তোমাৰ প্ৰতি আসক্তি আনিছা তুমি। উন্মাদ যুৱকৰ দ্বাৰা ৰমণীৰ দেহ ৰক্তাক্ত কৰিছা তুমি। প্ৰকৃততে আছানে তুমি। তোমাৰ নিকৃষ্ট মানৱতাক ঘৃণা কৰো আমি। তোমাৰ সৃষ্টিৰ ৰহস্য কি, নোহোৱা জানো স্বাৰ্থপৰ তুমি। তোমাৰ কাৰণে গোটেই জীৱ হাহাকাৰ আজি। নাথাকিলা কিয় মহাশূন্যত অকলে তুমি। এটা মাথো অভিযোগ মোৰ, প্ৰকট নোহোৱা কিয় তুমি। পাপৰ ভয়ে মনৰ জিজ্ঞাসাক বান্ধিব নোৱাৰা আজি তুমি। বাস্তৱবাদী মনৰ বাক্যবানত তিষ্ঠিব পাৰিবা জানো তুমি। আজি আমাৰো সময় নাই, যাব লাগে বহু দূৰ আগুৱাই। এটাৰ পিছত আন এটা গ্ৰহলৈ সজাতিৰ সন্ধানত। হয়, এটা মাথো অভিযোগ মোৰ, প্ৰকট নোহোৱা কিয় তুমি। ধন্যবাদ। আজি কবিতাটি কেনে হৈছে এটা গঠনমূলক কমেণ্ট কৰিলে মই আপোনালোকলৈ চিৰকৃতজ্ঞ হৈ থাকিম, আৰু ভুলখিনি মোক যাতে আঙুলিয়াই দিয়ে। ধন্যবাদ।